আছে 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 উপস্থিত আছোঁ বৰপেটা জিলাৰ বেয়াগুচি সত্ৰত আৰু আপোনালোকে নিশ্চয় দেখিছে তৃতীয় তিথি উপলক্ষে 388 সংখ্যাক এক শোভাযাত্ৰা আপোনালোকে ওলাইছে ইয়াৰ ৰাইজে আপোনালোকে নিশ্চয় দেখিছে মোৰ সতীৰ্থ ভিডিঅ' জানিলে ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব এনেকৈ এক ভগৱত যাত্ৰা ওলাইছে মোৰ লগত এই ক্ষেত্ৰত ইয়াৰ দাদা আছে যিহেতুকে আজি আপোনালোকে সত্ৰৰ আজি 388 সংখ্যাক আজি প্ৰতিষ্ঠা দিব এই আমাৰ আজি সকলোৱে মিলি আমাৰ ৰাতিপুৱা প্ৰভাত ফেৰী গৈছিল এতিয়া আমাৰ কৰ্ণী সভাৰ এইটো ভাগৱত পাঠ আছে ইয়াৰ পিছতে হ'ব আমাৰ নাম কীৰ্তন গতিকে আবেলি আমাৰ কৰ্ণী সভা আছে ভট্টদেৱৰ ওপৰত গতিকে আমাৰ সমূহ ৰাইজে লগ লাগি এই উৎসৱটো উলহ মালহেৰে পালন কৰে এইটো আজি আমাৰ 388 সংখ্যক তিৰোভাৱ ভট্টদেৱৰ তিৰোভাৱ তিথি ভট্টদেৱৰ জন্ম হৈছিল বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰাম অঞ্চলত গতিকে তেখেতে সৰুকালটো ভেৰাগ্ৰামতে কটাইছিল তাৰপিছত তেওঁ যেতিয়া তেখেতৰ পঢ়া শেষ হ'ল শিক্ষা আনুষ্ঠানিক শিক্ষা শেষ কৰি তেখেতে বৰপেটাৰ মেটিয়াগুচিত থাকিবলৈ ল'লে তাৰপিছতে তেখেতৰ পিতৃৰ আজ্ঞা পালি এটা সাধু মানে বৈষ্ণৱপুৰৰ ওচৰত শৰণ ল'ব ক'লে তেতিয়া তেওঁ পাটবাসীলৈ আহিল আৰু পাটবাসীত আহি আমাৰ গুৰু দেৱতামোদৰ লগ পালে আৰু দেৱতামোদৰ গুৰুৱে ক'লে যে তুমি কিয় ক'ৰ পৰা আহিছা তেতিয়া তেওঁ ক'লে যে মই মোৰ দীক্ষা গ্ৰহণ কৰিবলৈ আহিছোঁ আপোনাৰ ওচৰত গতিকে আপুনি মোক শৰণ দিব লাগে তেতিয়া কি কয় দামোদৰদেৱে তেওঁক শৰণ দিলে আৰু তাৰপিছতে তেওঁ যেতিয়া দামোদৰদেৱে নৰতনু পৰিত্যাগ কৰাৰ আগত তেখেতক পাটবাসী সত্ৰৰ সত্ৰাধিকাৰ পাতিলে আৰু কিছু বছৰ তেওঁ সত্ৰাধিকাৰ হিচাপে পাটবাসীত থাকিল তাৰপিছত তেওঁ বেয়াগুচিলৈ আহিল বুঢ়া লুইতেৰে উজাই আহি বেয়াগুচি নামৰ ঠাইখিনিত তেওঁ সত্ৰ পাতিলে আৰু সেই সত্ৰখন পাতিবৰ আজি মোটামুটি 388 বছৰ হ'ল গতিকে আমি সকলোৱে লগ লাগি এই যিটো তেখেতৰ তিৰোভাৱ তিথি আজি 388 সংখ্যক তিৰোভাৱ তিথি অতি ধুমধামেৰে আমি পালন কৰিছোঁ আৰু তেখেতৰ নামত আমি আজি তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে পিণ্ডদান কৰা হ'ব গতিকে এইখিনিয়ে আৰু আজি আপোনালোকে আজি কি কাৰ্যসূচী হাতত থাকিছে আমাৰ আজিৰ কাৰ্যসূচী আছে ৰাতিপুৱা প্ৰভাত ফেৰী হৈ গ'ল এতিয়া আছে আমাৰ ভাগৱত যাত্ৰাটো চলি আছে আৰু ইয়াৰ পাছতে হ'ব আমাৰ দুপৰীয়া নাম প্ৰসংগ গতিকে নাম প্ৰসংগৰ পাছত আমাৰ 4টা বজাত আছে ভট্টদেৱৰ ওপৰত মানে সোঁৱৰণি সভা স্মৃতি চাৰণ সভা গতিকে সন্ধিয়া আমাৰ কি কয় এইটো ঢুলীয়া পাৰ্টি আছে তাৰপিছতে আমাৰ যাত্ৰা পাৰ্টি আছে গতিকে এনেকৈ এই দিনজোৰা কাৰ্যসূচী চলি থাকিব
আছে আপোনালোকে নিশ্চয় দেখিলে ইয়াৰ বেয়াগুচি ভক্তপ্ৰাণ ৰাইজে এনেকৈ এক ভগৱত যাত্ৰা এনেকৈ ওলাইছে মোৰ সতীৰ্থ সজাগি ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব আপোনালোকে নিশ্চয় চাই থাকক ষোড়শ শতিকাতে পাটবৰশীৰ পৰা সেই সময়ৰ বুঢ়ী লুইতৰ বুকুৰে উজাই আহিছিল গুৰুজনা আমাৰ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য চমুকৈ ভট্টদেৱ আৰু তেখেতে আহি যেতিয়া লুইতৰ পাৰত আমাৰ দেখা পালে যে এটা এক আচৰিত ধৰণৰ দৃশ্য এটা ভেকুলীয়ে এডাল সাপ খাইছে আৰু তেতিয়াই তেখেতে তাতে সত্ৰৰ খুঁটি স্থাপন কৰিলে আৰু তেতিয়া আমাৰ এই গাঁওখন ইমান বিশাল নাছিল এই গাঁওখনত তেতিয়া অলপ আঁতৰত প্ৰায় 12 ঘৰমান মানুহ আছিল গুৰুজনাই গম পালে নিশা যেতিয়া ধোঁৱা ওলাল হাবিৰ মাজৰ পৰা ধোঁৱা ওলাল তেখেতে তেতিয়া গম পালে যে যদি ধোঁৱা আছে তাত নিশ্চয় মানুহ আছে আৰু সেই সূত্ৰে তাত মানুহ বিচাৰি তেখেতে সেই মানুহখিনিক লৈ তেখেতে ধৰ্ম প্ৰচাৰ আগবাঢ়ি গ'ল আৰু সত্ৰ স্থাপন কৰি তেখেতে এই অঞ্চলৰ লগত বিভিন্ন তেখেতৰ যেতিয়া গুণ গৰিমা চাৰিওপিনে আগবাঢ়ি গ'ল তেখেতক সকলোৱে জানে কবিৰত্ন উপাধি তেখেতসকলক বৰনগৰৰ মৰল সমাজে দিছিল ভট্টাচাৰ্য উপাধি ভাগৱত ভট্টাচাৰ্য উপাধি তেখেতক দিছিল তেখেতৰ গুৰু এজনে উপাধি দিছিল ইমান সুন্দৰ সুললিতভাৱে তেখেতে ভাগৱত পাঠ কৰিছিল আৰু সেই গুৰুজনাই যেতিয়া বিয়াকুচি সত্ৰৰ ভাগৱত পাঠ কৰিলে তেতিয়া তেখেতৰ ওচৰত সকলোৱে শৰণ ল'বলৈ আহি গ'ল আৰু তেখেতে ইয়াত বিয়াকুচি সত্ৰত 10 বছৰ কাৰ্যকাল কৰিছিল আৰু বিয়াকুচি সত্ৰত থাকিয়ে তেখেতে যি ধৰ্ম প্ৰচাৰ কৰিছিল সেই আজিও আমাৰ সকলোৱে বোৱাই আছে আজিৰ পৰা 1638 খ্ৰীষ্টাব্দত তেখেতে ইহলীলা সম্বৰণ কৰিছিল আৰু বিয়াকুচি সত্ৰবাসীয়ে ভকতসকলে তেখেতক আমাৰ যি খেৰত্তাৰি আজিৰ বৰ্তমান জনপ্ৰিয় শ্মশান শিলাৰ মেৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত